নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 16 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সংসদ অধিৱেশনত প্ৰাকখনত সংকটত বিজেপি, আন এক বিপদ বিজেপিলৈ আহিল নতুন বিপদ। ৰাজ্যসভাতো হ্ৰাস পালে ভাৰতীয় জনতা পাৰ্টিৰ শক্তি। ন প্ৰত্যাহ্বানৰ সন্মুখীন NDA নেতৃত্বাধীন মোদী চৰকাৰ। এইবাৰ বিজেপিৰ বাবে আহিল নতুন বিপৰ্যয়। ৰাজ্যসভাত বিজেপিৰ পক্ষত থকা 4গৰাকী সদস্যৰ কাৰ্যকাল শেষ। ৰাজ্যসভাৰ মনোনীত প্ৰাৰ্থী আছিল 4গৰাকী। ৰাকেশ সিনহা, ৰাম সকল, সোণাল মানসিং, মহেশ জেঠমালানীৰ কাৰ্যকাল শেষ। 13 জুলাইত অন্ত পৰিল 4 প্ৰাৰ্থীৰ কাৰ্যকাল, যাৰ বাবে উচ্চ সদনত 86লৈ হ্ৰাস পালে বিজেপিৰ আসন, যাৰ বাবে কাৰ্যকালীন অধিৱেশনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যসভাত কোনো প্ৰস্তাৱ বা বিধেয়ক গৃহীত কৰাত সমস্যাত পৰিব বিজেপি। 143জনীয়া লোকসভাত বিধেয়ক গৃহীত কৰিবলৈ প্ৰয়োজন হ'ব সংখ্যাগৰিষ্ঠতাৰ। 272 সাংসদৰ সমৰ্থন লাগিব কেন্দ্ৰক। কিন্তু সংখ্যাগৰিষ্ঠতা হেৰুওৱা বিজেপিৰ আসন 240খন। অৱশ্যে NDAৰ 293 সদস্যৰো নিম্ন সদনত আছে পূৰ্ণ সংখ্যাগৰিষ্ঠতা। ৰাজ্যসভাৰ মুঠ আসন 245খন, য'ত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন 123খন আসন। শেহতীয়াকৈ 4 সদস্যৰ কাৰ্যকাল শেষ হোৱাত আসনৰ সংখ্যা হ্ৰাস 19খনলৈ। বৰ্তমান 226জনীয়া ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন 114খন আসনৰ। উচ্চ সদনত বিজেপিৰ বৰ্তমান সদস্য 86জন। সহযোগী দলৰ 15 সদস্যক লৈ NDAৰ সদস্যৰ সংখ্যা 101জন। ৰাজ্যসভাত আছে 2গৰাকী নিৰ্দলীয়, 7গৰাকী মনোনীত সদস্য। যদিও এই 9 সদস্যই বিজেপিক সমৰ্থন কৰে, তথাপিও নাপায় সংখ্যাগৰিষ্ঠতা। কেৱল 110জন সদস্য থাকিব শাসকীয় দলৰ লগত। সংখ্যাগৰিষ্ঠতাৰ বাবে 4খন আসনত পিছ পৰি ৰ'ব NDAৰ চৰকাৰ, যাৰ বাবে নতুন বিধেয়ক গৃহীত কৰিব নোৱাৰিব NDA চৰকাৰে। সংসদ অধিৱেশনৰ প্ৰাকখনত এই নতুন সংকটত পৰিছে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ। আকৌ হ'ব কা বিৰোধী আন্দোলন, অখিল গগৈৰ হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাক লৈ যি ষড়যন্ত্ৰ কৰিছে খিলঞ্জীয়া অসমীয়াক লৈ, তাৰ বিৰুদ্ধে পুনৰ ৰাজপথত নামিব অখিল গগৈ। কাক লৈ আকৌ ৰাজ্যত হ'ব তীব্ৰ আন্দোলন, হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু এবাৰ অখিল গগৈ সৰব। কাক লৈ পুনৰবাৰ সৰব বিধায়ক অখিল গগৈ। এয়া বিজেপি চৰকাৰৰ জঘন্য সাম্প্ৰদায়িক ৰাজনীতি। অসমক সাম্প্ৰদায়িকভাৱে বিভাজন কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কোনো বিদেশীকেই অসমত গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ অখিলৰ। 1971 চনৰ পাছত অহা সকলো ধৰ্মীৰ বিদেশীক খেদিব লাগে অসমৰ পৰা। বিদেশীয়ে ধৰ্মৰ নামত বিদেশীৰ বাজ বিচাৰ কৰিব নোৱাৰো। কা বলবৎ হ'লে তীব্ৰ আন্দোলন হ'ব ৰাজ্যত। কাক লৈ পুনৰবাৰ সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ। দিবলৈ চাওঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কি হৈছে বিজেপিত? নতুন দলৰ আঁৰত কোন? বিজেপিৰ প্ৰাক্তন মন্ত্ৰী বিধায়কে কিয় এৰি আছে বিজেপিৰ দল? বিজেপিত অব্যাহত গৃহ কন্দল। চৰকাৰৰ কামত অসন্তুষ্ট একাংশৰ বিদ্ৰোহ বিজেপিত। একত্ৰিত হৈছে নতুন নেতাৰ কাৰ্যত অতিষ্ঠসকল। বিজেপি নেতাৰ দল ত্যাগক লৈ কটাক্ষ বিৰোধীৰ। জনসংঘ অসম গঠনৰ আঁৰত বিজেপি। জনসংঘ অসমৰ আঁৰত বিজেপিহে, বিৰোধীৰ ফালৰ পৰা এই অভিযোগ। পুৰণি বিজেপিৰ বদনামত অতিষ্ঠ হৈছে নতুনসকল। বিজেপিত অব্যাহত আছে এতিয়াও গৃহ কন্দল।
দিবলৈ আন এটা ব্ৰেকিং নিউজ মোদী চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটিছে কেদাৰনাথৰ শংকৰাচাৰ্য ক'ত হেৰাল 228 কিলোগ্ৰাম সোণ মোদী চৰকাৰক লৈ এই প্ৰশ্ন এতিয়া শংকৰাচাৰ্যৰ ক'ত হেৰাল কেদাৰনাথৰ 228 কিলোগ্ৰাম সোণ কেদাৰনাথত বৃহৎ সোণ কেলেংকাৰী পোহৰলৈ আহিছে 228 কিলোগ্ৰাম সোণ ক'ত হেৰাল কেদাৰনাথৰ কোনো তথ্য নাই শাসক পক্ষত সামৰি মহা অভিযোগ কেদাৰনাথৰ শংকৰাচাৰ্যৰ সোণ কেলেংকাৰী মাৰ নজাওতেই কেদাৰনাথৰ স্থান সলনিৰ পৰিকল্পনা কাৰ পৰামৰ্শত দিল্লীত নিৰ্মাণ কৰিব কেদাৰনাথ ধাম বুলি প্ৰশ্ন শংকৰাচাৰ্যৰ কেদাৰনাথৰ স্থান সলনিক লৈও ক্ষোভত ফাটিছে ধৰ্মগুৰু স্বামী অভিমুক্তে চৰানন্দই আনিছে কেইবাটাও অভিযোগ মূল মন্দিৰৰ সোণ কেলেংকাৰী কৰি এতিয়া আকৌ নতুন কেলেংকাৰী শুভাৰম্ভ দিল্লীত কেনেকৈ হ'ব পাৰে এই মন্দিৰ প্ৰশ্ন 228 কিলোগ্ৰাম সোণ আত্মসাৎ কৰি এতিয়া আকৌ নতুন কেলেংকাৰী এয়া আৰম্ভণি সোণৰ সলনি পিতলৰ প্ৰলেপ দিয়া হৈছে কেদাৰনাথৰ গৰ্ভভূমিত কেদাৰনাথত বৃহৎ সোণ কেলেংকাৰী এতিয়া পোহৰলৈ আহিছে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছে সেইসকল কংগ্ৰেছলৈ অহাটো মই নিবিচাৰোঁ যিয়ে কংগ্ৰেছ ত্যাগ কৰি বেলেগ দললৈ গুচি গৈছিল তেওঁলোকৰ বাবে কংগ্ৰেছৰ দুৱাৰ বন্ধ বেয়া দিনত কংগ্ৰেছ এৰি যোৱাসকল পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাটো মই কেতিয়াও নিবিচাৰোঁ সুবিধাবাদী একাংশ কংগ্ৰেছলৈ পুনৰ ঘূৰি অহাটো নিবিচাৰে একাংশ কংগ্ৰেছীয়ে তৃণমূল কৰ্মীয়ে নিবিচৰা নেতা ঘূৰি অহাত মোৰ আপত্তি থাকিব কৰ্মীয়ে নিবিচৰা কোনো নেতাক কংগ্ৰেছ দললৈ আদৰণি জনোৱা নহ'ব মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱৰ মই কৰ্মীসকলৰ লগত থাকিম তেওঁলোকে যি বিচাৰে সেয়া মোৰ সিদ্ধান্ত হ'ব মন্তব্য কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ যিসকল নেতা কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰিছে সেইসকল নেতাক লৈ এইদৰে মন্তব্য কৰে গৌৰৱ গগৈয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ তৃতীয় বৰ্গৰ পৰীক্ষাত কোন বিষয়ত কিমান নম্বৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তৃতীয় বৰ্গৰ পৰীক্ষাক লৈ তৃতীয় চতুৰ্থ বৰ্গৰ বাবে ঘোষণা পাঠ্যক্ৰম কোন বিষয়ত আহিব কিমান নম্বৰ কিমান মাৰ্কছ আহিব প্ৰতিটো ছাবজেক্টত এইবাৰ পৰীক্ষাত থাকিব নেগেটিভ মাৰ্কৰ ব্যৱস্থা 175 নম্বৰ লিখিত পৰীক্ষাৰ অনুষ্ঠিত হ'ব গ্ৰেজুৱেট লেভেলৰ বাবে সমাজ অধ্যয়নৰ বাবে থাকিব 30টা প্ৰশ্ন সাধাৰণ জ্ঞানৰ বাবে থাকিব 35টা প্ৰশ্ন পৰীক্ষাত ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ বাবে থাকিব 20টা প্ৰশ্ন সাধাৰণ গণিতৰ বাবে থাকিব 30টা প্ৰশ্ন জেনেৰেল ইংলিছৰ বাবে থাকিব 10টাকৈ প্ৰশ্ন ৰিডিং কম্প্ৰিহেনচিং আৰু ইংলিছৰ বাবে থাকিব 25টাকৈ প্ৰশ্ন সৰ্বমুঠ 3 ঘণ্টাৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা SSLC লেভেলৰ বাবে অনুষ্ঠিত হ'ব 150 নম্বৰৰ লিখিত পৰীক্ষা সমাজ অধ্যয়নৰ বাবে থাকিব 30টা প্ৰশ্ন দিবলৈ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ 44,000 চাকৰিৰ বাবে ওলাইছে পদ চাকৰি প্ৰত্যাশীৰ বাবে এটা অতিকৈ ভাল খবৰ কিয়নো 44,000 পদৰ বাবে মুকলি হৈছে বিজ্ঞাপন আজিৰ পৰা আৰম্ভ প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া গ্ৰামীণ ডাক বিভাগত খালী হৈছে 44,228টা পদ গ্ৰামীণ ডাক সেৱক পদৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে আবেদন পত্ৰ আবেদন প্ৰক্ৰিয়াৰ অন্তিম দিন 5 আগষ্ট 2024 যিকোনো স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে কৰিব পাৰিব এপ্লাই স্থানীয় ভাষাৰ ওপৰত প্ৰাৰ্থীৰ দখল থাকিব লাগিব এই চাকৰিৰ বাবে বয়সৰ ন্যূনতম সীমা 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যিসকল যুৱক যুৱতীয়ে চাকৰি বিচাৰি আছে তেওঁলোকে আজিয়েই এপ্লাই কৰিব পাৰে এইসমূহ চাকৰিৰ পদৰ বাবে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 6 বিপদৰ বন্ধু 6টাকৈ ফোন নম্বৰ আপুনি এতিয়া লিখি ৰাখক অথবা ছেভ কৰি ৰাখক যিকোনো মুহূৰ্তত আপোনাৰ কামত আহিব পাৰে মাটি বাৰী চৰকাৰী কামক লৈ
যদি কোনোবাই ঘুষ বিচাৰিছে আপোনাৰ পৰা তেন্তে আপুনি এই ফোন নম্বৰ কেইটাত অভিযোগ দিব পাৰে মাটি বাৰী চৰকাৰী কাম কাজক লৈ ঘুষ বিচাৰিছে নেকি কোনোবাই অনুজ্ঞাপত্ৰ আৰচি আদি কাম কাজক লৈ ঘুষ বিচাৰিছে নেকি আপোনাৰ এটা ফোন কলতেই গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ বিষয়া মনত ৰাখক বিপদৰ বন্ধু এই ছটাকৈ নম্বৰ 6026901243 180034536767 036124622295 6026903481 6026903483 6026903418 ঘুষ বিচাৰিলেই এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ আপোনাৰ এটা অভিযোগতে গ্ৰেপ্তাৰ হ'ব ঘুষখোৰ কৰ্মচাৰী বিষয়া ইমেইল যোগেও জনাব পাৰিব আপোনাৰ অভিযোগ ইমেইলটো হৈছে complaints.bse@gmail.com মাটি বাৰী চৰকাৰী কাম কাজক লৈ যদি কোনোবাই ঘুষ বিচাৰিছে তেন্তে আপুনি উল্লেখ কৰা ছটাকৈ নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰত অভিযোগ দিব পাৰে অন্যথা ইমেইলতো আপুনি অভিযোগ দিব পাৰে আৰু মুহূৰ্ততেই ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে জনসেৱাৰ বাবে এই ছটাকৈ ফোন নম্বৰ আৰু এটা ইমেইল মুকলি কৰিছে ৰাজ্য চৰকাৰে